প্ৰথমে মই অসমবাসী ৰাইজৰ ওচৰত যি অনাকাংক্ষিত ঘটনা ঘটিছে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। লগতে বিভিন্ন দল সংগঠনৰ ওপৰতো মই ক্ষমা বিচাৰিছোঁ, সকলোৱে যাতে ক্ষমা কৰি দিয়ে আৰু এনেকুৱা অনাকাংক্ষিত ঘটনা আমি যাতে ভৱিষ্যতেও এনেকুৱা অনাকাংক্ষিত ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে আমি নিজে চোকা দৃষ্টি ৰাখিম। আমি হ'লো পলাশবাৰী সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ জীয়াকুৰ গাঁৱত। আমাৰ ক্লাবটোৰ নাম হ'ল স্বৰ্গম ক্লাব। এই স্বৰ্গম ক্লাবৰ সৌজন্যত আমি প্ৰতি বছৰৰ নিচিনা এই 20তম বাৰ্ষিক আমি 20তম বাৰ্ষিক পালন কৰিলোঁ। ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা ঠিক ৰাতিপুৱালৈ বা 12 বজালৈ ঠিকে কাৰ্যসূচীসমূহ চলিয়ে আছিল। 2 বজাত আমাৰ নিমন্ত্ৰিত কণ্ঠশিল্পী ফুকন বড়োক আমি 2 বজাত মঞ্চত উঠিবলৈ দিলোঁ, তেখেতেও উঠিলে। 1 ঘণ্টামান ঠিকে প্ৰগ্ৰেম চলিয়ে আছিল বা চলি আছোঁ, সুন্দৰভাৱে সুচাৰুৰূপে চলি আছিল। চলি থকাৰ মাজতে আমি যিহেতু নিমন্ত্ৰিত শিল্পী বা নিমন্ত্ৰিত বহুতো অতিথি আছিল, সেইবিলাকৰ আমি নিমন্ত্ৰণ ৰক্ষা কৰাৰ অৰ্থে আমি কাৰ্যালয়ৰ পিছফালে গোসাঁইঘৰ প্ৰাংগণত আমাৰ যি হিচাপ নিকাচ কৰি বিদায় দিব লাগিব সেইবিলাকৰ কাৰ্যসূচী চলি আছিল। ঠিক সেইখিনিতে আমাৰে এজন শুভকৰ্মী আমাৰ ওচৰত খবৰ দিলে যে মঞ্চত চলা খুলি গায়কে গান গাই আছে, হেণ্ডছ পাৰ্টিও গান গাই আছে, আৰু দৰ্শকো 2-এটা গৰমত হয়তো গোটেইবিলাকে খুলিছে নাই চলা খুলিছে মই ঠিক তেনেকৈ গম পোৱা নাই, মই অহাই নাই। আৰু তাৰপিছত আমাৰ যি কমিটিৰ মানুহ আছিল তাৰে 2-3জন মানুহক মানে পঠাই দিলোঁ যাতে এনেকুৱা ঘটনা নঘটে, তাত চলাটো পিন্ধিবৰ কাৰণে ক'লোঁ। ঠিক সেইমতে কোৱাৰ লগে লগে গোটেইখিনি কাম সম্পন্ন হ'ল। হোৱাৰ পিছত নিজকে যেতিয়া নেক্সট দিনা ৰাতিপুৱা 21 জুন তাৰিখে আমি দেখিলোঁ যে ভিডিঅ' ভাইৰেল হৈছে, নিজকে বহুত লজ্জিত তথা দুখিত হৈছোঁ। এনেকুৱা অনাকাংক্ষিত ঘটনা হ'ব নালাগিছিল, যিহেতু নালাগিছিল তাৰ বাবে আমি নিজেই দুখিত, গোটেই মোৰ লগতে মোৰ কমিটিখনো দুখিত হৈ আছে। আৰু সেয়েহে মই গোটেই অসমবাসীৰ ওচৰত বিভিন্ন ৰাভা জনগোষ্ঠী, বিভিন্ন সংগঠন সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু প্ৰত্যেক সংগঠন আৰু অসমবাসীৰ ৰাইজৰ প্ৰতিটো জনসাধাৰণে আমাক যাতে ক্ষমা কৰি দিয়ে তাৰ বাবে আমি তেখেতসকলৰ ওচৰত পুনৰবাৰ আকৌ ক্ষমা বিচাৰিছোঁ।